মই আজি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি গাঁৱত, যিখন বৰখামতি গাঁৱত ৪৫টা পৰিয়াল আছে, যিখন গাঁও আমি বিশ্ব বুলি কওঁ যে এখন অপৰাধমুক্ত গাঁও, যিখন গাঁৱত আজিলৈকে অপৰাধৰ কাৰণে কোনো পুলিচ প্ৰশাসন বা প্ৰশাসন আহি ইয়াত উপস্থিত হ'বলগীয়া হোৱা নাই, এতিয়ালৈকে কোনো অপৰাধ নাই। এটা সুন্দৰ পৰিৱেশ, এটা বৌদ্ধ বিহাৰ, যিটো বৌদ্ধ বিহাৰত বিভিন্ন ধৰ্মীয় তেখেতসকলৰ পূজা কৰ্ম চলি থাকে। সকলো শান্তিপূৰ্ণভাৱে পৰম আৰাধ্য দেৱতা বুদ্ধ দেৱক তেখেতসকলে আৰাধনা কৰে। এক পৰিৱেশ মই জানিবলৈ চেষ্টা কৰিম এই গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি, যিহেতু তেখেত সমাজ সংস্কৃতিৰ লগত জড়িত। আপোনালোকৰ ধৰ্মীয় পৰম্পৰা প্ৰথা কেনেধৰণৰ, কি কি উৎসৱ পালন কৰে? উৎসৱ মানে আমি ৱাটাৰ ফেষ্টিভেল, চাংকেন ফেষ্টিভেল উৎসৱ, এইটো বহাগ বিহুৰ লগতে একেলগে পৰে। সেইকাৰণে তাৰ কাৰণে বেলেগ ছুটি লোৱাৰ প্ৰয়োজন নাই, বহাগ বিহুতে আমাৰ চাংকেনটো হৈ যায়। তাৰপিছত মেজি বিহু আমাৰ ফেব্ৰুৱাৰীহে পৰে। মেজি পিছত আৰু আপোনাৰ কঠিন শিৱৰ দান। শিক্ষা আৰু অৰ্থনৈতিক দিশত খামতিসকলৰ কেনেকুৱা? শিক্ষাটো বহুত হৈছে, আপোনাৰ 6-7জন ব্যক্তিলৈকে আমাৰ MA পাছ কৰিছে, আৰু ইংলিছ মিডিয়ামতো পঢ়ি আছে বহুত ল'ৰা ছোৱালীও, আৰু তেনেকে এমপ্লয়মেণ্টো হৈছে। সমগ্ৰ অসমখনৰ সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰত, সামাজিক উন্নয়নৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান কেনেধৰণৰ বুলি ভাবে? সামাজিক আমাৰ সাংস্কৃতিক আমাৰ টাই জনগোষ্ঠীসকল সাংস্কৃতিক হিচাপেও ধনী আছে, চহকী, কিন্তু আমাৰ যি টাই খামতিসকল মানে প্ৰচাৰ বিমুখ হোৱাৰ কাৰণে আমাৰ যিখিনি কলা সংস্কৃতি আছে মানে বাহিৰলৈ মানে সিমান সম্প্ৰসাৰিত নহয়, প্ৰচাৰ নহয়। কিন্তু আমাৰ নিজস্ব সাজপাৰ আছে, নিজস্ব কলা সংস্কৃতি আছে, নিজস্ব টাই পাঠ্যপুথি আছে, নিজস্ব আমাৰ টাই লিপি আছে। আমি সৰুৰ পৰা আমি নিজৰ টাই লিপিটোৱে আমি শিকি আহোঁ। কিন্তু বৰ্তমান এই কথা আমি বিভিন্ন লোক আপোনাৰ কেন্দ্ৰীয় বিহু সন্মিলন যেতিয়া পাতে বা বিভিন্ন ফাট বিহুত আমি গৈছোঁ, তেনেকৈ আমাৰ কলা কৃষ্টি দল আমি গৈ পেলাই তাত অংশগ্ৰহণ কৰিছোঁ। আমাৰ নিজস্ব টাই জাতীয় সাজপাৰ আমি গৈছোঁ, আমি সেই সাজপাৰখিনি আমাৰ নিজস্ব পৰিচয় হিচাপে আমি তাত প্ৰদৰ্শন কৰোঁ। তেখেতসকলে নিজৰ সংস্কৃতিলৈ চহকী আৰু শান্তিপূৰ্ণভাৱে এটাই ভাৱে অহিংসা পৰম ধৰ্ম মন্ত্ৰৰে সকলৰ লগত মিলা জোলাৰে এক বৰ অসম গঢ়াৰ কাৰণে তেখেতসকলে সদায় দৃঢ় প্ৰতিজ্ঞ।